হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই জ্যোতি ৰেখাই আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গোসাঁনীৰ মৰ্ণিং ৰুটিনৰ পৰা আপোনালোকলৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো, আৰু তাই শুই থকা অৱস্থাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, তাই বিচনাত এনেকৈ থাকে। কোনো দিনাখনে তাই উঠি পাই নেকান্দে, এনেকৈয়ে ধেমালি কৰি থাকিব, হাঁহি থাকিব। তাইক আৰু কোনোবা এটা দাঙি কৰি লৈ যাব লাগিব, তাই তেতিয়াহ'লে এনেকৈয়ে থাকিব মানে কৰি। আৰু তাইক এয়া মায়ে কোনোবা এটা নহয় কোনোবা এটা তাইক উলিয়াই লৈ যাব লাগিব, তাই তেতিয়া মনটো ভাল লাগে। এয়া মায়ে তাইক উলিয়াই পেলাই লৈ গ'ল, আৰু এয়া জেঠাই আৰু তুষাৰো গৈছে। মায়ে অলপ সময় তাইক লৈ অহাৰ পিছত আকৌ মাও স্কুল যাবগৈ, সেইটো কাৰণে ৰাতিপুৱা সোনকালে লৈ গৈছে। আৰু এয়া তাইক আনি পেলাই থ'লে। মা গ'ল গা ধুবলৈ, কাৰণ বাচন চাচন ধুই গা পা ধুই কৰি আহি পেলাই আকৌ স্কুল যাবগৈ লাগিব, ভাত বনাব যিহেতু মানুহজনে খাব। আৰু এয়া মই তাইক মুখখন ধুৱাই দিছোঁ। ৰাতিপুৱা মানে তাইক শুই উঠিয়ে মুখখন ধুৱাই দিয়া যায়, কিন্তু আজি মায়ে মানে শোৱা জেগা পৰাই লৈ গ'ল যে, সেইটো কাৰণে মুখখন ধুৱাই পেলাই তাইক গৰম পানী অলপ খুৱাই দিওঁ, কাৰণ আমিও গৰম পানী খাওঁ। ৰাতিপুৱা মানে গৰম পানী খাওঁ কাৰণ গেছৰ প্ৰব্লেম নহয়। আপোনালোকে খাই চাবচোন, মানে বহুতেই কামত দিয়ে, টেবলেট খাবই প্ৰয়োজন নাই। মই গোসাঁনী গাত থকা পৰাই খাওঁ। আৰু ল'বই বিচাৰি নাপাওঁ, ল'ব যোৱা কিবা এটা বস্তু আগত দিয়া। মুখ চুখ ধুই কৰি পানী চানী খুৱাই কৰি দিলোঁ তাইক। দি পেলাই এতিয়া তাই আকৌ সেই ৱকাৰখনত বাপেকে খেলাই লৈ আছে, মানে বাপেকো যাবগৈ যে গাড়ী লৈ পেলাই। তাই অলপ তাইৰ লগত বাপেকৰ লগতো খেলিব বিচাৰে, সেইটো কাৰণে বাপেকে অলপ উলিয়াই লৈ গৈছে। মোক কৈছে তুমি কামখিনি কৰি লোৱা ধুমাধুম, আৰু যিহেতু মা যায়গৈ, তেওঁ যায়গৈ, মই কামখিনি কৰিবই নোৱাৰোঁগৈ, কেতিয়াবাতো মই সেনেকৈয়ে থকা যায়, সেইটো কাৰণে। আৰু তাই যাওঁতেই মই বোলো কামখিনি কৰি লওঁ। তাই মোৰ গাতে পেচাব কৰি দিলে, মই কাপোৰযোৰ আকৌ সলাব লগা হ'ল। এইখিনি কামখিনি কৰি লওঁ আগতীয়াকৈ। ৰাতিপুৱা সময়খিনি একে বহুত প্ৰব্লেম হয় জানেনে। ৰাতিপুৱা সময়খিনি মা যায়গৈ স্কুললৈ, মানুহজন যায়গৈ, মই তাইক লৈ একেবাৰে নোৱাৰোঁ। কেতিয়াবাতো মই বাঢ়ি গাটো 12টামান বাজিলেই ধোৱা নহয়, কাৰণ মই তাইক লৈ নোৱাৰোঁ। তাইক এৰি থৈ পেলাই মই একো কামেই কৰিব নোৱাৰোঁ। সেইটো কাৰণে মা থাকোঁতেই ইহঁত দুটা থাকোঁতেই মই জল্দা যিমান পাৰোঁ তিমান জল্দা মই কামখিনি কৰিবলৈ চেষ্টা কৰোঁ। মায়েতো ভাত চাত বনাই কৰি থৈ যায়, কাৰণ জানেই মই পটককৈ গাটো ধুব নোৱাৰোঁ, মানুহজনেও ভাত বিচাৰে আহি, সেইটো কাৰণে মায়ে ভাত চাত বনাই কৰি ধুমাধুম গুচি যায়গৈ। আৰু এইখিনি কামখিনি মই ধুমাধুম কৰি লওঁ মানুহজন থাকোঁতেই। তেওঁ উলিয়াই লৈ যাওঁতে আহি পোৱাৰ পিছত মই আকৌ তাইক লৈ থাকিব লাগিব, ধুমাধুম কামখিনি কৰি লওঁ। এই ৰাতিপুৱা সময়খিনি ৰাম কৃষ্ণ ইমান মানে প্ৰব্লেম হয় নহয়। মা স্কুল যোৱাৰ পিছতহে মানে গোটেইখিনি কাম কৰি লোৱাৰ পিছতহে মানে মোৰ মনটো শান্তি লাগে। যেতিয়া আগত কিছুমান কাম থাকিব নহয়, মাথাটো কাম নাইকিয়া হৈ যায় আকৌ। মানে ৰাতিপুৱা এই বাহিৰ কামখিনি নকৰালৈকে শান্তি নালাগে, আৰু এই কামখিনি কৰাৰ পিছতহে জানো কিবা এটা সকাহ পোৱা যায়। কাৰণ ধুমাধুম মানুহ এটা ঘপককৈ মানুহ এটা আহিব, কিবা এটা আহিব, কোনোবা এটা আহিব, কিবা মানে দেখিলে কি বুলি ক'ব, হয়নে বাৰু। আৰু এইখিনি কাম ধুমাধুম কৰি ল'লে কিবা এটা তেওঁ ভাল লাগে, যিমানেই আমাৰ ঘৰখন দুখীয়া নহওক তথাপিও কিন্তু অলপ পৰিপাটি হৈ থাকিলে কমচে কম ভাল লাগে। ঘৰটো ভাল পৰিপাটি হৈ থাকিলে মনটো ভাল লাগে। মনটো পৰিষ্কাৰ যেতিয়া চবেই ভাল লাগিব। আৰু এতিয়া এয়া মানুহজনে তাইক দিলেহি, তেওঁ গ'লগৈ, কাৰণ স্কুলৰ ল'ৰা ছোৱালী নিব লাগে। সোনকালে গ'লে দেৰি হৈ গ'লে অসুবিধা হয়, ল'ৰা ছোৱালী যায়গৈ। আৰু তাইক এতিয়া দিলেহি। মই এয়া দেখিছেনে পলিথিন সোপা, এয়া গোসাঁনী অন্নপ্ৰসন্ন আনবক্সিং কৰা পলিথিনে আছিলে। পলিথিনখিনি থৈ দিছোঁ, কাৰণ কেতিয়াবা প্ৰয়োজন হয়, বহুতেই প্ৰয়োজন হয় পলিথিনখিনি কেতিয়াবা। সেইটো কাৰণে সামৰি কৰি এটা বাক্সাত থৈ দিছোঁ ধুনীয়াকৈ। আৰু তাইক মই ইয়াতে লৈ আছোঁ, কাৰণ তাইক মই বেলেগত থ'ব নোৱাৰোঁ, তাই হেৰি কৰি থাকে, সেইকাৰণে বিচনাখনতে লৈছোঁ। বিচনাখনতে তাইক চাই মই কামখিনি কৰিব লাগিব, এনেকৈয়ে কৰিব লাগিব। পোৱালি থকা মানুহে চবেই জানেই আৰু, নহয় জানো। আৰু এই বস্তুটো মানে মই সামৰি থৈ দিছোঁ, কাৰণ তাই এতিয়া এনেকৈ গা ধুব পৰা হোৱা নাই। যেতিয়া তাই অলপ ডাঙৰ হ'ব তেতিয়া তাই নিজে গা ধুব। এতিয়া মানে এই দুদিন ধুৱাওঁতেই চৰ্দি লাগি গৈছেগৈ। এয়া পাপা আহিলে, পাপা মানে চোৱা বাহিলে যাব, মামাহঁতৰ ঘৰলৈ কাম এটা আছে। আৰু পাপাটো আহিলে, ছুটি আহিলে মানে 5-6 বাৰমানৰ ওপৰত হৈ যায়গৈ ইয়ালৈ আহা, গোসাঁনীৰ কাৰণেই। আগতে কমকৈ আহে, কিন্তু এতিয়া গোসাঁনীৰ কাৰণে মানে আহিয়ে থাকে, মানে তাইলৈ মনত পৰি থাকে। আৰু তাইক আহিলেই পাপাই কয় তাইক লৈ যাবা ঘৰলৈ, ইয়াত আহিয়ে থাকে, তথাপিও মোক তালৈ যাবলৈ দিয়ে। আৰু এতিয়া পাপা যোৱাৰ আগত তাইৰ লগত অলপ সময় খেলি লৈছে। তাইও ককাক আহিলে খুব ভাল পায়, ককাকৰ লগত খেলি। এয়া পাপা গ'লগৈ, মই এতিয়া তাইক ধুমাধুম, তাইও আমনি কৰি আছে, যাওঁ তাইকো এইখিনি ধুমাধুম সামৰিব পাৰোঁনে নোৱাৰোঁ চাওঁ। তাইক লৈ নোৱাৰিলেতো তাইক এনেকৈয়ে খুৱাই ল'বগৈ লাগিব। যদি পাৰোঁ
আৰু কৰি লওঁ। ধুমাধুম কামখিনি কৰি লৈ মানে কি ক'ম, এই ৰাতিপুৱা সময়খিনি মানে একদম ভাগৰ লাগি যায় আকৌ জল্দা-জল্দি কৰোঁতে ইমান জল্দা-জল্দি হয়। তাই মুতিলে, পেণ্টটো সলাই দিলোঁ, খুলি পেলাই আকৌ বেলেগ এটা পেণ্ট পিন্ধাই দিছোঁ। দি পেলাই তাই একদম বেলেগ বস্তু নলয় জানেনে। তাইক খেলা বস্তু যিমানেই দিওঁ তাইক এইবিলাক বস্তু নালাগে। তাই অলাগতিয়াল বস্তুকেইটা মোৰ লৈ থাকিব, যিখিনি বস্তু তাইৰ প্ৰয়োজন নহয়। আৰু এয়া দেখিছেনে, এইবিলাক যে মই সামৰি আছোঁ, টাৱেলখন আৰু গামোচাখন। বোপাই মানে য'ৰ বস্তু লৈ ত'তে থৈ দিয়ে। গামোচা কেইখন লেটিয়াব, আৰু এখন গামোচা লোৱাৰ পিছত আৰু সেইখন কেতিয়াও দুনাই নলয়, সেইখন ধুই দিব লাগিব, তেতিয়াহে ল'ব। আৰু নামঘৰলৈ যাই আহি পেলাই ধুতি খুলি সেই তেনেকেই পেলাই থৈ দিব, আকৌ সামৰিব লাগিব আৰু সেইখন ধুই দিব লাগিব, তেতিয়াহে পিছদিনাখন ল'ব। এনেকুৱাই। আৰু এটা কাপোৰ পিন্ধাৰ পিছতো সেইটো কাপোৰ পিছদিনাখন একেবাৰে নিপিন্ধে। 5 মিনিটৰ কাৰণে যদি পিন্ধে, তাৰপিছত আৰু নিপিন্ধে আৰু। আপোনালোকৰ হয়নে তেনেকুৱা বাৰু? মোৰ কিন্তু হয়, আগৰ পৰাই তেওঁ তেনেকুৱাই। আপোনালোকৰ হাজবেণ্ডো তেনেকুৱা নে? মোৰ যে একেবাৰে আৰু এটা কাপোৰ অকণমানো লেতেৰা সহ্যই কৰিব নোৱাৰে। আৰু এয়া তাইক মই এতিয়া ধুমাধুম কামখিনি কৰি লৈছোঁ, যিমান জল্দি পাওঁ তিমান জল্দি কামখিনি কৰি লওঁ। সেয়া দেখিছেনে, মই কৰিছিলোঁ নহয়, বিচনী লাগিছে আকৌ। তাইক মানে খেলা বস্তু দিবলৈ নোৱাৰোঁ। তাই খেলা বস্তুখিনি একেবাৰেই নলয়। তাই আকৌ বিচনী ল'ব, ৰিম'ট ল'ব, মোবাইল ল'ব, তাই এইবিলাকতহে চকু মাৰে। তাই সেই খেলা বস্তুত চকু নমাৰে। তাইক ক্ৰীম সানি দিম নহয়, তাই ক্ৰীম সানিব, মুখত ক্ৰীমটোহে ল'ব, মুখতহে দিয়ে ক্ৰীমটো। তাই মুখত নেসানিব, নেজানে, জানিব হোৱাই নাই, তথাপিও মই কথাটো কৈছোঁ। তাই ক্ৰীমটো হাতত ল'ব, লৈ পেলাই খাবলৈ চেষ্টা কৰিব। এতিয়া তাই সেয়া বেছিকৈ আমনি কৰিছে। চুলিকেইডাল বান্ধি দিওঁ, চুলিকেইডালো দীঘল হৈছে, কাটি দিব লাগে। আৰু জন্ম চুলি কাটাই নাই, ছাইডটোহে কাটি দিছোঁ। এতিয়া কাটি দিলে কষ্ট পাব বুলিয়ে দিয়া নাই। যাওঁ এতিয়া, তাইক বেছিকৈ আমনি কৰিছে, যাওঁ খুৱাই লওঁগৈ। এয়া তাইক চেৰেলেক্স খুৱাবৰ কাৰণে লৈছোঁ, আৰু এয়া পানী গৰম কৰি থৈ দিছোঁ, যিহেতু তাই চৰ্দি হৈ আছে। ঠাণ্ডা কৰি পেলাই খুৱাম, গৰমটো বহুত মাৰিছে। এয়া তাই শুলে। এতিয়া যাওঁ, মই কাম বনখিনি আধা ঘৰ সাৰাই হৈ আছিলে, ঘৰখিনি সাৰি কৰি লৈ, গাটো ধুই কৰি লৈ আজৰি হৈ গ'ল। আৰু আজি ইমানেই আছিলে। তাই ৰাতিপুৱা ৰুটিন সদায় এনেকেই পাৰ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।